রানৱেৰ পৰা আপোনালোকে দেখিছে এয়াৰ ইণ্ডিয়াৰ এই বিমানখন ৰানৱেৰে আগবাঢ়িছে তাৰ পাছত উৰিবলৈ চেষ্টা কৰিছে ক্ৰমে দেখি থাকিব আহমেদাবাদৰ ৰানৱেৰে আগবাঢ়িছে আৰু এয়া উৰণ আৰম্ভ হৈছে কিছু সময় আকাশ মাৰ্গত গৈছে একেবাৰে ওপৰলৈকে যাব পৰা নাই কিছু ওপৰলৈকে গৈছে প্ৰায় 625 মিটাৰ মান ওপৰলৈকে গৈ বিমানবন্দৰৰ চৌহদ পাৰ হৈছে মাত্ৰ তাৰ পাছতে প্ৰচণ্ড খুন্দা সেই বিশেষ হোষ্টেলটোত যিটো হোষ্টেলত খুন্দা মৰাৰ পাছত সেই হোষ্টেলত থকা ইণ্টাৰ্ণ মেডিকেল ষ্টুডেণ্টো 5জনকৈ নিহত হৈছে পুনৰবাৰ চাওক এই দৃশ্যটো এয়াই হৈছে সেই দৃশ্যটো এয়াৰ ইণ্ডিয়াৰ এই অভিযপ্ত বিমানখন এই বিমানখন উৰণ আৰম্ভ কৰাৰ পূৰ্বৰ মুহূৰ্ত এয়া উৰণ আৰম্ভ কৰিছে কিছু দূৰলৈকে গৈছে এতিয়াও বিমানবন্দৰৰ চৌহদৰ ভিতৰতে আছে এয়া বিমানবন্দৰৰ চৌহদ আহমেদাবাদৰ তাৰ পাছত বিমানখনে ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে বিমানবন্দৰৰ চৌহদৰ ঠিক বাহিৰ ওলাইছে মাত্ৰ আৰু এই প্ৰচণ্ড জোৰে খুন্দা মাৰিছে বিমানখনে আৰু এই যিটো হোষ্টেল আছিল হোষ্টেলত যেন এটা প্ৰকাণ্ড শক্তিশালী বোমাই আক্ৰমণ কৰিছে সেই ধৰণে তছনছ হৈ গৈছে পুনৰবাৰ সম্পূৰ্ণ ৰূপত আমি আপোনালোকক দেখুৱাইছোঁ হৈছে সেই দৃশ্যটো এয়াৰ ইণ্ডিয়াৰ এই অভিযপ্ত বিমানখন এই বিমানখন উৰণ আৰম্ভ কৰাৰ পূৰ্বৰ মুহূৰ্ত এয়া উৰণ আৰম্ভ কৰিছে কিছু দূৰলৈকে গৈছে এতিয়াও বিমানবন্দৰৰ চৌহদৰ ভিতৰতে আছে এয়া বিমানবন্দৰৰ চৌহদ আহমেদাবাদৰ তাৰ পাছত বিমানখনে ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে বিমানবন্দৰৰ চৌহদৰ ঠিক বাহিৰ ওলাইছে মাত্ৰ আৰু এই প্ৰচণ্ড জোৰে খুন্দা মাৰিছে বিমানখনে আৰু এই যিটো মৃত্যুৰ পূৰ্বৰ 4টা মিনিট আছিলে আৰু এই 4টা মিনিটতে সকলো শেষ হৈ গ'ল ৰানৱে আহমেদাবাদৰ ৰানৱে আছিল এইটো আহমেদাবাদৰ ৰানৱেত এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে প্ৰথমতে যাত্ৰা আৰম্ভ কৰিব লৈছিল তেওঁলোকে ৰানৱেৰে সেই বিমানখনে আগবঢ়া পৰিলক্ষিত হৈছিল যিটো স্বাভাৱিকভাৱে ৰানৱেৰে আগবাঢ়ে এটা গতি লয় আৰু তাৰ পাছত সন্মুখৰ চকা দুটা ওপৰলৈকে উঠিছে ওপৰৰ ফালে উৰিবলৈ চেষ্টা কৰিছে কিন্তু ওপৰলৈকে সম্পূৰ্ণ উৰিব পৰা নাই সম্পূৰ্ণ উৰণ আৰম্ভ হোৱা নাই বিমানবন্দৰ চৌহদৰ ভিতৰতে আছে এতিয়াও বিমানবন্দৰ চৌহদৰ ভিতৰত আছে আৰু লাহেকৈ বিমানবন্দৰৰ চৌহদ কেনেবাকৈ পাৰ কৰিছে আৰু তাৰ পাছতে এয়া প্ৰচণ্ড খুন্দা সেই বিশেষ হোষ্টেলটো মেডিকেল হোষ্টেলটোত এয়া প্ৰচণ্ড খুন্দা আৰু এই প্ৰচণ্ড খুন্দাৰ পাছত বিমানখন বিস্ফোৰিত হৈ পৰে সম্পূৰ্ণৰূপে বিমানখনত যিহেতু ইন্ধন আছিলে গতিকে সম্পূৰ্ণৰূপে বিস্ফোৰিত হোৱাৰ পাছত তাত থকা এগৰাকী যাত্ৰীৰ বাহিৰে আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে ধোঁৱা হৈ পৰিছে এঙাৰ হৈ পৰিছে ছাই হৈ পৰিছে মৃতদেহ আৰু তাৰ পাছতে কেৱল সেয়াই নহয় বিমানখনে উৰণৰ পাছত যিজনে খুন্দা মাৰিলে সেই খুন্দা মৰাৰ পাছত যিটো হোষ্টেলত খুন্দা মৰা হ'ল সেই হোষ্টেলটোৰ 5জনকৈ চিকিৎসক নিহত হৈছে সেই সময়ত সেই হোষ্টেলটোত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল চিকিৎসক কেইজনে ইয়াত দেখিছে আপোনালোকে বিমানখন গৈছে তাৰ পাছতে প্ৰচণ্ড জোৰে এটা খুন্দা এই হোষ্টেলটোত আৰু তাৰ পাছত তছনছ হৈ পৰিল সকলো